Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. খবৰ আপোনালোকৰ এতিয়া কিনো কম সদায় মই মানুহক ভাল বেয়া খবৰ খুধো বা যাৰ বেয়া চলি আছে ভাল বুলি কিন্তু আজি কি কম মানে নিজৰে ক'বলৈ ভাষা নাই তো যোৱাকালি মানে যেটো খবৰ শুনিলো ন জুবিনদাৰ বিয়োগ হ'ল তো কেৱল মই বুলিয়ে নহয় গোটেই অসমবাসী মৰ্মাহত হৈছে আৰু ইমান সোনকালে এই খবৰটো কোনেও আশা কৰা নাছিল মানে তেও সুস্থ শৰীৰ ইয়াৰ পৰা ওলাই গৈছে যেটো অলপ চলপ বেমাৰ হৈ থাকে মাজে সময়ে কিবা কিবি তো হৈ থাকে ভাল হৈ যায় তো সিঙ্গাপুৰত যেটো ঘটনা হ'ল ন সেই ঘটনাৰ কাৰণে গোটেই মানে অসমবাসী মৰ্মাহত আৰু মানে বৰ্তমান মই গুৱাহাটীতে আছো তো যোৱাকালি আহিছিলো গুৱাহাটীলৈ তো আহোঁতে মানে আমি খবৰ পাই আহিছো তো আজি গুৱাহাটী সব বন্ধ হৈ আছে তো ৰাতিপুৱা ওলাই গলো ৰাস্তালৈ ওলাই গৈ চালো যে মানে গোটেই পৰিৱেশটো কিবা মানে জুবিনদা অবিহনে গোটেই অসমখন কিবা এটা হেমেকি আছে যেন লাগিছে বা নাইকিয়া হোৱা যেন লাগিছে মানে কি কম ক'বলৈ মানে মোৰ ভাষা নাই মানে আজি মই মানে শব্দহীন তো মানে কি কম আজি মই মানে শব্দহীন ভাষাহীন ক'বলৈ মানে একো ভাষা নাই মানে কি কম যে মানে তো জুবিনদা কেৱল অসমৰ বাবে এজন গায়কেই নাছিল মানে এনেকুৱা বহুত গায়ক আহিব বহুত গায়ক যাব তো এনেকুৱা দ্বিতীয়জন গায়ক কেতিয়াও আৰু জন্ম নহব চাগে মানে জন্ম নহবই আৰু তেওঁ কেৱল অসমৰ গায়কেই নাছিল কেৱল সংগীত শিল্পীয়ে নাছিল তেওঁ মানে সব ফালৰ পৰা যিকোনো বিষয়ত তেওঁ মাত মাতিছিল সৎ সাহসেৰে কথাবিলাক কৈছিল মানে আমাৰ ইমান দিন মানে কিবা জীয়াই থকাৰ আমি এটা প্ৰেৰণা পাইছিলো যে জুবিনদাৰ কাৰণে তো আজি মানে যোৱাকালি যেতিয়া খবৰটো শুনিলো ন খবৰটো শুনাৰ পিছৰ পৰাতো সকলোবোৰ নাইকিয়া হৈ গ'ল কিবা মানে মানুহৰ যদি জীৱনটো কিবা আধৰুৱা হৈ গ'ল মানে যোৱাকালিৰ পৰা মোৰ এনেকুৱা লাগি আছে যে মানুহৰ জীৱনৰ কোনো মূল্য নাই এনে আগৰ পৰাই জানো মানুহৰ জীৱনৰ মূল্য নাই কিন্তু যোৱাকালিৰ পৰা এনেকুৱা লাগি আছে যে জীৱনটো কি কৰিম কি নকৰিম মানে যোৱাকালিলৈকে যিখিনি প্লেন কৰিছিলো বা যিবোৰ কথা ভাবিছিলো আজি মানে তাৰ সম্পূৰ্ণ বিপৰীত কি কৰিম কি নকৰিম মানে ক'বলৈ মানে ভাষা নাই তো বৰ্তমান যিটো গুৱাহাটীতে আছো ন বহুত ভিৰ চলি আছে এইবিলাকত বহুত শ্ৰদ্ধাঞ্জলি দি আছে যোৱাকালি সন্ধিয়া ওলাই গৈছিলো গৈ অলপ দেখা পাই আহিলো অলপ শ্ৰদ্ধাঞ্জলি দি আহিলো তো মানে কি কম মানে আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানে মানে জুবিনদাক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ আছিল এবাৰ লগ পোৱাৰ তেওঁৰ হাতখন চুই চোৱাৰ এটা বহুত ডাঙৰ সপোন আছিল মই ভাবিছিলো যে কোনেওতো ভবা নাছিল বা ময়ো ভবা নাছিলো যে তেওঁ ইমান সোনকালে গুচি যাব ভাবিছিলো যে তেওঁক এদিন নহয় এদিন লগ কৰিম তেওঁৰ ঘৰলৈ যাম এদিন ওচৰৰ পৰা লগ পাম তেওঁৰ লগত দুই এষাৰ কথা পাতিম গতিকে সেইখিনি ভাবিছিলো সেই সপোন হৈ থাকিল কেৱল মোৰেই নহয় হয়তো মোৰ নিচিনা আৰু চাগে বহুতৰো তেনেকুৱা সপোন আছিল আৰু বহুতে হয়তো লগ পাইছে আৰু বহুতে হয়তো পোৱা নাই আৰু বহুতৰ হয়তো মোৰ নিচিনা সপোন পুহি ৰাখিছিল বহুতে যে জুবিনদাক ওচৰৰ পৰা এদিন লগ পাম কিন্তু সেই সপোন হৈ আজি কি হৈ গ'ল মানে বুজাব নোৱাৰো আপোনালোকক ভাষাৰে ময়ো বুজাব পৰা নাই আৰু আপোনালোকেও চাগে কাকো বুজাব পৰা নাই আৰু তাতকৈ ডাঙৰ কথাটো কি জানে তেওঁ অসমখনৰ বাবে কি কৰা নাই গোটেই জীৱন দিলে তেওঁ অসমখনৰ গোটেই জীৱন তেওঁ মানে সকলোখিনি অসমৰ বাবে অসমৰ মানুহৰ বাবে অসমখনৰ বাবে উৎসৰ্গা কৰিলে আৰু এতিয়া তেওঁৰ শেষ নিশ্বাসটো বা শেষ জীৱনটো তেওঁ কটাবলগীয়া হ'ল বিদেশত মানে অসমৰ বাহিৰত চাওক নিয়তিৰ কি কৰুণ দৃশ্য আৰু আটাইতকৈ এইটো মানে ভাবি ল'ব পৰা নাই যদি তেওঁৰ এই মৃত্যুৰ সময়কণত যদি তেওঁ অসমত থাকিলেহেঁতেন হয়তো তেওঁ কিবা এটা কৰিব পৰা গ'লহেঁতেন অসমৰ মানুহে তেওঁৰ কাৰণে হয়তো কিবা নহয় কিবা এটা কৰিলেহেঁতেন একদম তেওঁৰ কাৰণে অসমৰ প্ৰত্যেকটো ল'ৰাই বা প্ৰত্যেকজনী ছোৱালী প্ৰত্যেকজন মানুহে তেওঁৰ কাৰণে প্ৰাণ দিবলৈ ৰাজি তেওঁ আজি বিদেশত থকাৰ কাৰণে হয়তো তেওঁক মানে বিদেশৰ মানে কাক কি ক'ম এতিয়া একো কৰিব পৰা নগ'ল আজি কি ক'ম নিজৰেই মানে ভাবি কিবা এটা মানে নিজকেই কিবা আজি বুজাব পৰা নাই কিবা মানি ল'ব পৰা নাই কিন্তু যি কি নহওক নিয়তিৰ শেষ কৰুণ যিটো পৰিণতি ন প্ৰকৃতিৰ যিটো ৰীতি সেইটো মানিবই লাগিব যদিও মানিব পৰা নাই মানিবতো লাগিবই গতিকে আমিতো আৰু তেওঁৰ কাৰণে একো কৰিব নোৱাৰো ন তেওঁৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ আৰু তেওঁ যেন ওপৰৰ পৰা তেওঁ য'তেই থাকক ভালকৈ থাকক শান্তিত থাকক আৰু তেওঁ যাতে ওপৰৰ পৰাই আমাক আশীৰ্বাদ দি থাকে বা আমাক চাই থাকে সেইটোৱে কামনা কৰিলোঁ নেদেখাজনৰ ওচৰত কি আজি অসমবাসীয়ে এজন ৰত্ন হেৰুৱালে জুবিনদা অসমৰ বাবে এজন ৰত্ন আছিলে মানে কি ক'ম অসমৰ এটা আজি উজ্জ্বল নক্ষত্ৰ নাইকিয়া হৈ গ'ল মানে এনেকুৱা লাগিছে মানে আজি মানে মোৰ মুখেৰে একচুৱেলি সঁচা কথা ক'বলৈ কথা ওলাই অহা নাই কি ক'ম কি নক'ম মই নিজে ভাবি পোৱা নাই মানে যোৱাকালি ৰাতি মই শুব পৰা নাই মই বুলিয়ে নহয় মোৰ লগৰ যিকেইটা আছে কোনেও শুব পৰা নাই আৰু মোৰ লগৰ মানে সব পাগলা হৈ আছে মানে যোৱাকালি এতিয়া খবৰটো আহিছে ন একদম মানে সব আচৰিত মানে হৈ হাল্লা কিবা কিবি মানে কি কম ক'বলৈ মানে একদম মানে আমি ভাষাহীন শব্দহীন হৈছোঁ তো
যি কি নহওক যিটো হৈ গ'লতো হৈ গ'ল, সেইটোতো আমি কেতিয়াও ঘূৰাই নিব নোৱাৰো ন। তো আমি তেওঁৰ প্ৰাৰ্থনা বা তেওঁৰ আত্মাৰ শান্তিৰ কামনাৰ বাহিৰেতো বেলেগ একো কৰিব নোৱাৰো। গতিকে ইয়াৰ পৰাই মানে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত। আজি হয়তো তেখেতক আনিম বুলি কৈছিলে, আজি নানে, অহা কাইলৈ পাবহি তেখেত। তো আছোঁ ইয়াতে, আজি চব বন্ধ হৈ আছে। তো কি হয় চাওক, আৰু আপোনালোকৰ মতামত কি কমেণ্টত বক্সত কমেণ্ট কৰি এবাৰ জনাই দিব, বহুত বেছি ভাল লাগিব।